We want justice. We want justice. আমাৰ দাবী মানিব লাগিব। সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ নিৰ্দেশত আমি দক্ষিণ চৰমাৰ মানকাছৰ জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই আজি আৰু অহাকালি দুদিনীয়া আমি অসহযোগ কাৰ্যসূচী আমি ৰূপায়ণ কৰিবলৈ ওলাইছোঁ। আমাৰ কথা হৈছে আমাৰ কেইবাটাও দাবী আছে, এইটো বহুত পুৰণি দাবী, আমি বহুত দিনৰ পৰা চৰকাৰক কৈ আছোঁ আৰু বিশেষকৈ আজি আমি 5টা দাবীৰ ওপৰত এই অসহযোগ আন্দোলন আমি আৰম্ভ কৰিছোঁ। আমি প্ৰথম কথা হৈছে আমাৰ সময় নাই, আমি ৰাতিপুৱা 9:30 পৰা 9:10লৈকে আমি কাম কৰিব লগা হয় জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই, আৰু তাৰ লগতে আমাৰ কোনো বন্ধ নাই। আমি দেওবাৰৰ দিনো কাম কৰোঁ, বেলেগ যেটো ষ্টেট হলিডে বন্ধ থাকে তো সেই দিনতো আমি কাম কৰোঁ। সেইকাৰণে আমি চৰকাৰক বিচাৰিছোঁ যে জিলা প্ৰশাসন কৰ্মচাৰীখিনিক আপোনালোকে এটা সুকীয়া গাঁথনি দিয়ক, দৰমহা গাঁথনি দিয়ক। আৰু তাৰ লগে লগে হৈছে কি যিবিলাক তৃতীয় পৰ্যায়ৰ কৰ্মচাৰী আছে এই কৰ্মচাৰীসকলে 2016 চনতে গভৰ্ণমেণ্টে এটা গেজেট নটিফিকেশ্যন কৰিলে যে আমাক স্নাতক পৰ্যায়ৰ গ্ৰেড পে দিব লাগে, কিন্তু আজিলৈকে স্নাতক পৰ্যায়ৰ পোষ্টবিলাক কৰিলে কিন্তু গ্ৰেড পে আজিলৈকে প্ৰদান নকৰিলে। সেইকাৰণে আমি আমাৰ স্নাতক পৰ্যায়ৰ আমি গ্ৰেড পে বিচাৰিছোঁ। তাৰ লগে লগে হৈছে জিলা আয়ুক্ত কাৰ্যালয়সমূহত আমি গাণনিকৰ পদ আৰু অধীক্ষকৰ পদ সৃষ্টি কৰাৰ কাৰণে দাবী জনাইছোঁ। তাৰ লগে লগে আমাৰ জিলা আয়ুক্ত কাৰ্যালয় মুখ্য সহায়কৰ পদ বৃদ্ধি কৰিব বিচাৰিছোঁ। আৰু হৈছে কি যে প্ৰচেছ চাৰ্ভাৰসকল আমি জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই অতিৰিক্তভাৱে 3% এটা বোনাছ পাওঁ, ইনক্ৰিমেণ্ট পাওঁ, আৰু সেই ইনক্ৰিমেণ্টটো আমাৰ জিলা প্ৰচেছ চাৰ্ভাৰসকলে নাপায়। সেইকাৰণে চৰকাৰক জনাইছোঁ যিহেতু আমি বা প্ৰচেছ চাৰ্ভাৰসকলেও পাব লাগে। আৰু তাৰ লগে লগে মন চুই যাব লগা বিষয় এটা হৈছে যে NPS, এই NPSে আমাৰ কৰ্মচাৰীসকল আমি সুৰক্ষিত নহওঁ, আৰু সেই সম্পৰ্কত আমি আন্দোলন কৰি আছোঁ। কাৰণ সেইকাৰণে আমি কৈছোঁ যে NPSে যদি সুৰক্ষিত ভাবে চৰকাৰখনে সুৰক্ষিত বুলি, তেতিয়াহ'লে মাননীয় মুখ্যমন্ত্ৰী আৰু তেখেতৰ বিধানসভাৰ সন্মানীয় বিধায়কসকলকো NPSৰ আওতাত আনিব লাগে। কাৰণ ইমান বৈষম্য থাকিব নালাগে। আপোনালোকে চাওক, এজন কৰ্মচাৰীয়ে বা এজন ACS বিষয়া কিমান কষ্ট কৰি পঢ়া শুনা কৰি এটা চাকৰি পায়, 30-35 বছৰ চৰকাৰৰ ঘৰত থাকি চাকৰি শেষ হোৱাৰ পিছত কোনো ধৰণৰ পেঞ্চন নাই, গতিকে এইটো হ'ব নোৱাৰে। আৰু স্কুলৰ বাৰান্দাত নুউঠা ব্যক্তি এজনে MLA বিধায়ক হ'ব পাৰে, আৰু সেই বিধায়কজন একবাৰ কিবা কৰাৰ কাৰণে 5 বছৰৰ কাৰণে MP বিধায়ক হ'লে গোটেই জীৱন আৰু ফেমিলিৰ কাৰণে এইটো পেঞ্চন আছে। গতিকে এইটো দুটা নীতি হ'ব নোৱাৰে, এটা নীতি হ'ব লাগে। হয় NPSৰ আণ্ডাৰত MP আৰু বিধায়কসকলক আনক, নাইবা কৰ্মচাৰীসকলক OPSৰ আণ্ডাৰত লৈ যাওক।